Hope you all are fit and fine. আজি মই স্টার্ট কৰিব গৈ আছো ইউনিটস এন্ড মেজারমেন্ট চেপ্টাৰৰ সেকেন্ড পার্ট ডাইমেনশনস অফ ফিজিক্যাল কোয়ান্টিটিজ। ফিজিক্যাল কোয়ান্টিটি কি হয় মই ফার্স্ট পার্টত কৈ দিছো আৰু ফিজিক্যাল কোয়ান্টিটিৰ টাইপসও মই কৈ দিছো কি টাইপস আছিল ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আৰু ড্রাইভ ফিজিক্যাল কোয়ান্টিটি হয় না নাই। ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি তোমাৰ কেইটা আছিল 7টা আৰু তোমাৰ ইউনিট বিলাকও মই লিখি দিছিলো হয় না নাই। আজি মই ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটিৰ ডাইমেনশন বিলাক চাম আৰু এইবিলাক ডাইমেনশন ইউজ কৰি কি আমি বেলেগ বেলেগ তোমাৰ যিবিলাক ফিজিক্যাল কোয়ান্টিটি আছে তোমাৰ ড্রাইভ ফিজিক্যাল কোয়ান্টিটি এইবিলাকৰ কি তোমাৰ ডাইমেনশন কেনেকৈ ফাইন্ড কৰে এইবিলাক দেখুৱাম হ'ব। তো চোৱা ইয়াত ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি কি আছিল তোমাৰ মাছ হয় না নাই। মাছৰ ডাইমেনশন কি তোমাৰ ক্যাপিটাল এম, লেন্থৰ ডাইমেনশন তোমাৰ ক্যাপিটাল এল, টাইমৰ ডাইমেনশন কি তোমাৰ ক্যাপিটাল টি, কারেন্টৰ ডাইমেনশন কি ক্যাপিটাল এ, টেম্পারেচাৰৰ ডাইমেনশন কে, লুমিনিয়াস ইন্টেন্সিটি ডাইমেনশন জে, এমাউন্ট অফ সাবস্টেন্স ডাইমেনশন এন। এইবিলাক হল আমাৰ ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি হল। এইবাৰ এইবিলাকৰ সহায়ত আমি কি কৰিম তোমাৰ বেলেগ বেলেগ যিবিলাক ফিজিক্যাল কোয়ান্টিটি আছে এইবিলাকৰ আমি ডাইমেনশন ফাইন্ড কৰিম। ফৰ এক্সাম্পল ফার্স্ট মই কি ললো তোমাৰ এরিয়া কি হয় তোমাৰ এটা ড্রাইভ ফিজিক্যাল কোয়ান্টিটি হয় না নাই। কারণ এরিয়া চোৱা তুমি কি হয় তোমাৰ দুটা ফিজিক্যাল কোয়ান্টিটিৰ কি তোমাৰ হেল্প লৈ কি কৰিছে তোমাৰ ফাইন্ড কৰিছে না নাই। ইয়াত এরিয়া মানে আমি কি জানো লেন্থ ইনটু ব্রেথ হয় না নাই। তাৰ মানে কি আছে লেন্থ আৰু ব্রেথ দুটা লগ লাগিছে তাৰ পিছতে আমি কি পাইছো তোমাৰ এরিয়া পাইছো। এরিয়াত কি দুটা বস্তুৰ সহায় লৈছো, সহায় লোৱাবিলাকক কি কয় তোমাৰ ড্রাইভ ফিজিক্যাল কোয়ান্টিটি। তো এরিয়া ইকুয়াল কি তোমার লেন্থ ইন্টু ব্রেথ, লেন্থর ডাইমেনশন কি তোমার ক্যাপিটাল এল, ব্রেথর ডাইমেনশন সেম তোমার ক্যাপিটাল এল, তেনেহলে কি হবে এল ইন্টু এল কি হবে তোমার এল স্কোয়ার। এইটো হল তোমার এরিয়ার ডাইমেনশন। ভেলোসিটি মানে আমি কি জানো ডিসপ্লেসমেন্ট বা টাইম, ডিসপ্লেসমেন্টর ডাইমেনশন কি তোমার এল, টাইমর ডাইমেনশন কি তোমার টি, তেনেহলে এইটো কি হবে তোমার এল টি ইনভার্স 1। এইটো ইয়াত মাইনাস কিয় হল চোৱা তোমাৰ টি কি আছে তলত আছে, ইয়াত কি আছে টিৰ ওপৰত একো নাই মানে 1 আছে। এইটো যদি ওপৰত যাব কি হ'ব তোমাৰ মাইনাস হ'ব, সেইকাৰণে কি -1 বুজি পালা। এবাৰ এক্সেলাৰেশন কি হয় ভেলোসিটি বাই টাইম। এইটো ভেলোসিটিৰ আমি ওলাইছো এল টি ইনভার্স 1, এইটো বহাই দিছো আকৌ টাইম টি। এইবাৰ চোৱা আকৌ তোমাৰ টি টু কি তলত আছে এইটো ওপৰত গ'লে কি হ'ব -1, তেনেহ'লে -1 কি হ'ব -2, তেনেহ'লে তোমাৰ এক্সেলাৰেশনৰ ডাইমেনশন কি হ'ব এল টি ইনভার্স 2 হল। ফোর্সর ডাইমেনশন কি হয় চোৱা ইয়াত এফ ইকুয়াল আমি কি জানো এম মানে কি মাছৰ ডাইমেনশন কি তোমাৰ ক্যাপিটাল এম, ইয়াত তেনেহ'লে কি ক্যাপিটাল এম বহাই দিলা। আকৌ এক্সেলাৰেশন আমি ফাইন্ড কৰিছো এক্সেলাৰেশনৰ ডাইমেনশন এল টি ইনভার্স 2, ইয়াত বহাই দিয়া এল টি ইনভার্স 2, তেনেহ'লে কি হ'ব এম এল টি ইনভার্স 2। এবাৰ ওয়ার্ক ডান মানে আমি কি জানো তোমাৰ ডব্লিউ ইকুয়াল তোমাৰ ফোর্স ইনটু ডিসপ্লেসমেন্ট হয় না নাই। ফোর্সৰ ডাইমেনশন এইটো ওলাইছো এম এল টি ইনভার্স 2, ইয়াত বহাই দিয়া এম এল টি ইনভার্স 2 ইনটু তোমাৰ ডিসপ্লেসমেন্টৰ ডাইমেনশন কিমান এল, তেনেহ'লে ইয়াত বহাই দিয়া এম এল স্কোয়ার হ'ব ইয়াত এটা তাৰপিছত টি ইনভার্স 2। এইখিনি ক্লিয়াৰ। আৰু তোমালোকক যদি এনেকৈ এক্সাম্পল লাগে মই নেক্সট পাৰ্টত দেখাই দি আছো। এতিয়া আমি তোমাৰ ইম্পৰ্টেন্স অফ ডাইমেনশনাল এনালাইসিস চাব গৈ আছো। তোমাৰ ডাইমেনশনাল এনালাইসিস ইউজ কৰি আমি তোমাৰ কি কৰিব পাৰো হয় না নাই এইবিলাক। কাৰণ ইয়াততো কিবা এটা কাম থাকিব লাগিব, কাম নাথাকিলেতো আমি এইবিলাক এনে পঢ়ি লাভ নাই হয় না নাই। তো ইয়াৰ কি কাম আছে এইবিলাক এতিয়া চাব গৈ আছো। এইবাৰ মই চাব গৈ আছো এপ্লিকেশনস অফ ডাইমেনশনাল এনালাইসিস। 1 নম্বৰ এপ্লিকেশন হল ইউজিং ডাইমেনশনাল এনালাইসিস উই ক্যান চেক এ ফর্মুলা। এটা ফর্মুলা তোমাৰ এইটো শুদ্ধ হয় নে নাই এইটো আমি কি চেক কৰিব পাৰো ডাইমেনশনাল এনালাইসিস ইউজ কৰি। চাও কেনেকে তোমাৰ এটা এক্সাম্পল লও। সাপোজ তোমাৰ ফৰ এক্সাম্পল মই ললো তোমাৰ সেন্ট্রিপিটাল ফোর্সৰ মই ফর্মুলা এনে এটা ধৰি ললো যে তোমাৰ FC ইকুয়াল কি তোমাৰ mv বাই r। এইটো মই ফর্মুলা ধৰি ললো। এইটো তোমাৰ শুদ্ধ হয় নে নাই এইটো কি আমি ডাইমেনশনাল এনালাইসিস ইউজ কৰি কি চাব পাৰিম বুজি পালা। তো এইটো চাও শুদ্ধ হয় নে নাই। ইয়াত মই কি তোমাৰ
ফাৰ্ষ্টতে এইপিনে লেফ্ট হেণ্ড সাইড ল'লোঁ, লেফ্ট হেণ্ড সাইড অ'কে। এৰে পৰা তোমাৰ ইয়াত কি আছে এফ, এফ মানে কি ফ'ৰ্চ, ফ'ৰ্চৰ ডাইমেনশ্যন আমি পাই আহিছিলোঁ, ফ'ৰ্চৰ ডাইমেনশ্যন কি হয় তোমাৰ এম এল টি ইনভাৰ্চ 2 হ'ল, এইটো ইকুৱেশ্যন 1 দিয়া, এইটো হৈ গ'ল। এইবাৰ আমি ৰাইট হেণ্ড সাইড চাম, যদি তোমাৰ লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড কি তোমাৰ ইকুৱেল হয়, তাৰ মানে কি ফৰ্মুলা এইটো শুদ্ধ হয়নে নাই। তো চাওঁ ৰাইট হেণ্ড সাইড, ইয়াত কি আছে তোমাৰ এম ভি বাই আৰ হ'ল। ইয়াত এম মানে কি তোমাৰ মাছ হয়নে নাই, মাছৰ ডাইমেনশ্যন আমি কি জানো এম, তাৰ ভি, ভিৰ ডাইমেনশ্যন আমি কি জানো ভেলচিটি হয়নে নাই এল টি ইনভাৰ্চ 1 হ'ল। এবার আকৌ আর, আৰৰ ডাইমেনশ্যন আমি কি জানো তোমাৰ আর, ইয়াত কি তোমাৰ রেডিয়াস হয় নাই, তার মানে আৰৰ ডাইমেনশ্যন কি হ'ব তেনেহ'লে এল, ইয়াত বহাই দিয়া তুমি এল হ'ল। এবার এৰে পৰা চাওঁ কি হয়, এৰে পৰা তোমাৰ ইয়াত থাকিল এম, তাৰপিছত ইয়াত কি আছে তোমাৰ এল তলত আছে, এইটো ওপৰত যাব কি হ'ব মাইনাছ হ'ব, তেনেহ'লে লিখি দিওঁ ৰ'বা এল, এল মাইনাছ 1, আকৌ ইয়াত টি মাইনাছ 1 হ'ল। এই এল কি কেঞ্চেল, তেনেহ'লে ইয়াৰে পৰা তুমি ৰাইট হেণ্ড সাইড কি পাবা এম টি ইনভাৰ্চ 1 হ'ল, এইটো ইকুৱেশ্যন 2। ইয়াৰ পৰা যদি লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড কি মই কম্পেয়াৰ কৰোঁ, চোৱাচোন দুটা মিলিছে নেকি, মিলা নাই, তাৰ মানে তোমাৰ লেফ্ট হেণ্ড সাইড নট ইকুৱেল রাইট হ্যান্ড সাইড, তার মানে এই ফর্মুলাটো কি আমার শুদ্ধ নহয়, দেখিছা। তো এনেকে আমি কি কৰিব পাৰোঁ তোমাৰ ডাইমেনশ্যনেল এনালাইসিস ইউজ কৰি আমি ফৰ্মুলা এটা কাৰেক্ট নে তোমাৰ ৰং এইটো কি আমি চেক কৰিব পাৰোঁ হ'ল। এইটো 1 নম্বৰ এপ্লিকেশ্যন। এতিয়া আমি 2 নম্বৰ এপ্লিকেশ্যন চাব গৈ আছোঁ, ডাইমেনশ্যনেল এনালাইসিসৰ এপ্লিকেশ্যন 2। ইয়াত কি কৈছে, ইউজিং ডাইমেনশ্যনেল এনালাইসিস উই কেন কনভাৰ্ট ওৱান চিষ্টেম অফ ইউনিট ইনটু এনাদাৰ। কি কৈছে ইয়াত এটা তোমাৰ ইউনিট চিষ্টেমৰ পৰা আনটো ইউনিট চিষ্টেমলৈ কি কৰিব পাৰোঁ আমি ডাইমেনশ্যনেল এনালাইসিস ইউজ কৰি আমি কনভাৰ্ট কৰিব পাৰোঁ ইজিলি। এইটো ইয়াত তোমাৰ এটা এক্সাম্পল লৈ মই দেখুৱাই আছোঁ। ফৰ এক্সাম্পল কি কৈছে তোমাৰ কনভাৰ্ট 1 joule into arc। কি কৰিব লাগে তোমাৰ 1 জুলক আৰ্কলৈ কনভাৰ্ট কৰিব লাগে হয়নে নাই, এনেকুৱা তোমাৰ কুৱেশ্যনো আহে এক্সামত। চোৱা ইয়াত ফাৰ্ষ্টত আমাৰ কি জানিব লাগিব যে তোমাৰ এই জুল যে আছে, জুল তোমাৰ কিহৰ ইউনিট হয় হয়নে নাই। আমি চবে জানো জুল তোমাৰ কিহৰ ইউনিট হয় এনাৰ্জিৰ হয়নে নাই, আৰু জুল তোমাৰ এনাৰ্জিৰ এসআই ইউনিট, আৰু আৰ্ক কি এইটোও তোমাৰ কি এনাৰ্জিৰ ইউনিট, কিন্তু এইটো হ'ল তোমাৰ CGS ইউনিট। তাৰ মানে ইয়াত চিম্পলি কি কৈছে এসআইৰ পৰা আমাক CGSলৈ কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে এনাৰ্জিৰ ইউনিটটো হয়নে নাই। তো ইয়াত চোৱা তেনেহ'লে ইয়াত মই কি লিখিব পাৰোঁ, ফাৰ্ষ্ট উই নো joule is the unit of energy and its dimension is, আমি সবে এইটো ডাইমেনশন জানো হয়নে নাই, ডাইমেনশন কি ml² t ইনভার্স 2 হয়নে নাই, এইটো ডাইমেনশন আমি সবে জানো। এইবাৰ চোৱা ইয়াত তোমাৰ এই ডাইমেনশ্যনটোক যদি মই কনচিডাৰ কৰোঁ যে এমৰ পাৱাৰ এ বুলি, এলৰ পাৱাৰ বি বুলি আৰু টিৰ পাৱাৰ তোমাৰ চি বুলি, তেনেহ'লে হেয়াৰ উই কেন ৰাইট হেয়াৰ এ ইকুৱেল কি লিখিব পাৰোঁ 1, বি ইকুৱেল 2 আৰু চি ইকুৱেল -2 হ'ল। এইবাৰ চোৱা ইয়াত এটা বস্তু জানিব লাগিব, তোমাৰ ছাপ'জ তোমাক কি কনচিডাৰ কৰিছা তুমি 1 কিলো তুমি ৰাইচ কনচিডাৰ কৰিছা, তুমি 1 কিলো ৰাইচক যদি তুমি গ্ৰামলৈ কনভাৰ্ট কৰা কি হ'ব 1000 গ্ৰাম ৰাইচ হ'বনে নাই, কিন্তু ইয়াত যোনটো ৰাইচৰ তোমাৰ কোৱান্টিটি আছে
কোৱান্টিটিৰ কিবা চেঞ্জ হ'ব নেকি কোৱান্টিটিৰ কিবা তোমাৰ পৰিৱৰ্তন বা কোনো ডিফাৰেন্স পাবা নেকি নাই নহয় নিশ্চয় সাপোজ তোমাৰ কি ইয়াত তুমি 1 কিলো লৈছা ইয়াত তোমাৰ কি হ'ব 1000 গ্ৰাম এটো ইকুৱেল লিখিব পাৰো মানে সাপোজ তোমাৰ 1 কিলো চাউলত 1 লাখটা তোমাৰ চাউল আছে হয়নে নাই এই তোমাৰ 1000 গ্ৰামতো কি হ'ব 1 লাখটাই চাউল থাকিব ইয়াত কোনো চাউলতো তোমাৰ পৰিৱৰ্তন নহয় তো এইটো বুজি পাইছা যদি ইয়াত আমি কি লিখিব পাৰো we can write তোমার ইয়াত লিখিব পাৰো n1 u1 equal n2 u2 সো ইয়াত n1 কি n1 হল তোমার n মানে হল নিউমেরিক u মানে হল ইউনিট তো n1 মানে হল ইয়াত এই যে 1 মানে a2 ৰ নিউমেরিক আকৌ u1 হল তোমার এইটো কেজি হয় না নাই ইয়াত সেম তোমার n2 হল কি তোমার এইটো 1000 আৰু u2 হল তোমাৰ কি ইউনিট এইটো হল গ্ৰাম তো তেনেকুৱা এইটো যেনেকে ইকুৱেল তো এইটো ইকুৱেল হ'ব পাৰে কাৰণ ইয়াত তোমাৰ কোৱান্টিটিৰ কোনো কি পৰিৱৰ্তন নহয় হয় না নাই তো ইয়াৰ পৰা আমাক কি n2 ওলাব লাগে সো তুমি n2 কেনেকৈ ওলাবা n2 ৰাখি লোৱা তেনেহ'লে কি হ'ব n1 u1 তাৰপিছত ইয়াত কি লিখিব পাৰা এবাৰ চোৱা এইটোৰ কাৰণে আমাক কি কৰিব দিছে 1 জুল তেনেহ'লে তোমাৰ ইয়াত n1 কিমান 1 হয় না নাই আৰু ইয়াত আমাৰ ইয়াত n2 আমাক ওলাব লাগে হয় না নাই তো ইয়াৰ পৰা আমি কেনেকৈ লিখিব পাৰো ৰবা ইয়াৰ পৰা আমি লিখিব পাৰো যে n2 ইকুৱেল n1 কিমান 1 এইটো মই 1 এ লিখিলো এবাৰ u1 ৰ তোমাৰ ডাইমেনশনটো তুমি লিখি দিয়া ডাইমেনশন কি পাইছিলা তুমি m এইটো 1 ধৰা এইটো তুমি ইয়াত a তাৰপিছত এইটো তুমি l1 ধৰা u1 ৰ কাৰণে ইয়াত তুমি দিয়া b হয় না নাই আৰু ইয়াত তুমি এইটো t1 ধৰা এইটো কি দিলা c হল এবাৰ তুমি সেম তেনেকে সিমিলারলি তুমি u2 ৰ কাৰণে লিখিব পাৰা m2 a l2 b ইয়াত t2 c হল এইখিনি লিখিব পাৰো এইবাৰ ইয়াৰ পৰা চোৱা তোমাৰ পাৱাৰ সেম আছে তেনেহলে তোমাৰ তলৰ ওপৰ পাৱাৰ সেম তেনেহলে কেনেকৈ লিখিব পাৰো 1 to গলে m1 m2 পাৱাৰ a হয় না নাই তাৰপিছত l1 l2 পাৱাৰ b t1 t2 পাৱাৰ c এইটো ক্লিয়াৰ সবৰে চোৱাচোন ক্লিয়াৰ এইবাৰ চোৱা এইটো যে আছে m1 ওপৰটো কি আছে তোমাৰ এইটো SI তেনেহলে মাছৰ তোমাৰ কি SI ইউনিট কি কেজি তেনেহলে ইয়াৰ পৰা মই লিখিব পাৰো n2 ইয়াৰ তোমাৰ 1 কেজি হয় না নাই আৰু তোমাৰ মাছৰ CGS ইউনিট কি তোমাৰ 1 গ্ৰাম তেনেহলে এইটো হ'ব 1 গ্ৰাম এইটো a দিয়া সেম লেন্থৰ তোমাৰ SI ইউনিট কি মিটাৰ তেনেহলে 1 মিটাৰ লেন্থৰ CGS ইউনিট কি 1 cm সেন্টিমিটার cm আর এইটো তো সেকেন্ডে 1 সেকেন্ড হল এইটো CGS SI সেম এবাৰ চোৱা তোমাৰ 1 কেজি মানে কি হয় তোমাৰ গ্ৰামত যদি কনভার্ট কৰো 1000 গ্রাম তেনেহলে ইয়াত মই কি লিখিব পাৰো n2 1000 গ্রাম বাই 1 গ্রাম ইয়াত পাওয়ার আছে a দিলু ইয়াত কি লিখিব পাৰো তোমাৰ কি হয় 100 সেন্টিমিটার ইকুয়াল কি 1 মিটার তেনেহলে ইয়াত কি লিখিব পাৰো 1 মিটার ইকুয়াল 100 cm বাই 1 cm হল ইয়াত তোমাৰ b আৰু এটো তো 1 হ'ব ইয়াত c আছে c তো দিয়া ইয়াত কি হ'ব 1 নহয় এইবাৰ চোৱা তোমাৰ ইয়াত g cm ক্যান্সেল ইয়াৰ পৰা মই কি লিখিব পাৰো n2 ইকুয়াল ইয়াত লিখিব পাৰো 1000 বাই 1 তো ভালকে লিখো ইয়াত পাওয়ার কি আছে a আছে a মানে কি লিখিছো 1 তেনেহলে ইয়াত 1 দিও
হল ইনটু ইয়াত CM কেঞ্চেল, ইয়াত কি আছে 10/1 বি মানে কি আছে 2, তেনেহ'লে ইয়াত 2, তেনেহ'লে ইয়াৰে পৰা মই কি লিখিব পাৰোঁ N2 ইকুৱেল 1000 ইনটু 10,000 হয়নে নাই? তাৰ মানে N2 ইকুৱেল 10^7। তাৰ মানে ইয়াৰে পৰা মই কি লিখিব পাৰোঁ গম পালোঁ যে তোমাৰ 1 জুল ইকুৱেল টু 10^7 আৰ্ক। দিছ ইজ দ্য প্ৰুফ। তো এইটো আমাক কৰিব লাগে ইয়াত কিবা। নাও দ্য লাষ্ট এপ্লিকেশ্যনছ অফ ডাইমেনশ্যনেল এনালাইচিছ। ইয়াত কি কৈছে ইউজিং ডাইমেনশ্যনেল এনালাইচিছ উই কেন ড্ৰাইভ ফৰ্মুলা হয়নে নাই? ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি আমি কি তোমাৰ ফৰ্মুলা ড্ৰাইভ কৰিব পাৰোঁ। ইয়াত মই এটা এক্সাম্পল লওঁ। এক্সাম্পল the kinetic energy of a body depends on its mass and velocity. Deduce the expression for kinetic energy by using dimensional analysis. কি দিছে? The kinetic energy of a body depends on its mass and velocity. Deduce the expression for kinetic energy by using dimensional analysis. Dimensional analysis use কৰি আমাক কি কৰিব লাগে তোমাৰ কাইনেটিক এনাৰ্জিৰ ফৰ্মুলাটো আমাক কি তোমাৰ ফাইণ্ড কৰিব লাগে। ইয়াত চোৱা কি কৈছে তোমাৰ ইয়াত কাইনেটিক এনাৰ্জি কিহৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ মাছ আৰু ভেলচিটিৰ ওপৰত। তেনেহ'লে ইয়াত মই ফাৰ্ষ্টত কি লিখিব পাৰোঁ এনাৰ্জি তোমাৰ মাছৰ ওপৰত ডিপেণ্ড কৰি আছে, তেনেহ'লে মাছ তাৰপিছত কিহৰ ওপৰত ভেলচিটিৰ ওপৰত। ইয়াত মই দুটাৰে তোমাৰ কি পাৱাৰ আমি কনচিডাৰ কৰি ল'ম। ছাপ'জ তোমাৰ এইটোৰ পাৱাৰ মই ল'লোঁ এ, এইটোৰ পাৱাৰ ল'লোঁ বি। এইবাৰ এই প্ৰপৰ্চনেল চিনটো গুচাই দিয়াৰ কাৰণে ইয়াত কি তোমাৰ এটা কনষ্টেণ্ট ল'ম হয়নে নাই? ইয়াত মই কনষ্টেণ্ট কে ল'লোঁ, তেনেহ'লে এম এ ভি বি হ'ল। এইটো মই ইকুৱেশ্যন 1 দিলোঁ। এইখিনিলৈকে চবৰে ক্লিয়াৰ? এইবাৰ চোৱা উই নো ডাইমেনশ্যন অফ তোমাৰ কি এনাৰ্জি কি হয় উই নো তোমাৰ ডাইমেনশ্যন অফ এনাৰ্জি জানো আৰু ডাইমেনশ্যন অফ মাছ জানো, ডাইমেনশ্যন অফ ভেলচিটি জানো। তেনেহ'লে ইয়াত পুট কৰি দিয়া কি হ'ব এম এল স্কোৱাৰ টি ইনভাৰ্চ 2। আকৌ ইয়াত তুমি কেটো কে ৰাখি দিয়া, কে ৰাখিলে ইয়াত তুমি কি হ'ব তেনেহ'লে এইটো এম ইয়াত পাৱাৰ এ, তাৰপিছত ইয়াত তোমাৰ এল টি ইনভাৰ্চ 1 হয়নে নাই? ইয়াত তোমাৰ পাৱাৰ থাকিব বি। এইবাৰ ইয়াৰ পৰা মই কেনেকৈ লিখিব পাৰোঁ এম এল স্কোৱাৰ টি ইনভাৰ্চ 2, ইয়াৰ পৰা তোমাৰ কে, ইয়াত মই লিখিব পাৰোঁ এম পাৱাৰ এ, ইয়াত এইটো বি ইয়াৰ ওপৰতো আছে হয়নে নাই? তেনেহ'লে ইয়াত কি হ'ব এল বি টি ইনভাৰ্চ মাইনাছ বি হ'ল। এইবাৰ কি কৰিম তোমাৰ বোথ ছাইড পাৱাৰ কি কৰিম তোমাৰ ইকুৱেটিং কৰিম হয়নে নাই? ইকুৱেটিং কৰিলে কি পাম ফ্ৰম ইকুৱেশ্যন 2 we can write a equal তোমার কি হব 1 হয় না নাই? তো b equal 2 আকৌ সরি ঠিক আছে b equal 2 হ্যাঁ। তো a আৰু b পালো। এইবাৰ তুমি এইটো ইকুৱেশ্যন 1ত পুট কৰি দিয়া। নাও ইনপুট 1
ইন ইকুৱেশ্যন 1 তেনেহ'লে কি লিখিব পাৰোঁ ই ইকুৱেল কে এম পাৱাৰ 1 হয়নে নাই তাৰপিছত ভি পাৱাৰ 2 পাৰোঁ এবাৰ কে হ'ল তোমাৰ কনষ্টেণ্ট ইয়াত তুমি কে এর ভ্যালু লোৱা হাফ তেনেহ'লে ই ইকুৱেল কি পাবা হাফ এম ভি স্কোয়ার এইটো হ'ল তোমাৰ কাইনেটিক এনাৰ্জিৰ ফৰ্মুলা দেখিছা এইটো কি কৰিছোঁ আমি তোমাৰ ডাইমেনশ্যনেল এনালাইচিছৰ দ্বাৰাই প্ৰুভ কৰিলোঁ হ'ল ইয়াতে একো বুজিব লগা নাই ঠিক আছে থেংক ইউ